কেঁচুৱাই জন্মৰ লগে লগেই কান্দে তিনিটা কাৰণে। মাতৃগৰ্ভৰ পৰা সি যি কষ্ট পৰিশ্ৰমেৰে ওলাই আহে, সি ভাগৰি যায়, ভোক পিয়াহত কাতৰ হয়, সি তেতিয়া কান্দে। মাকে তেতিয়া তাক পিয়াহ খুৱাই সান্তনা দিয়ে, তেতিয়া তাৰ কান্দোন থামে। মাকৰ গৰ্ভৰ পৰা ওলাই সেই কেঁচুৱাটোৱে অকলশৰীয়াকৈ মাটিত পৰে। মাতৃৰ গৰ্ভ তেনেই কোমল, কিন্তু মাটি টান, গতিকে সি আশ্ৰয় বিচাৰি কান্দি উঠে। মাকে তেতিয়া তাক কোলাত আশ্ৰয় দি সান্তনা দিয়ে, তাৰ কান্দোন থামে। মাতৃৰ গৰ্ভতপত তাত কেঁচুৱাটোৱে জাৰ নাপায়। মাতৃগৰ্ভৰ পৰা ওলাই ধৰণীৰ বাঁহ বতা লগাত কেঁচুৱাটোৱে জাৰত কঁপি উঠে, কান্দে। তেতিয়া মাকে তাক বাহু বন্ধনেৰে আঁকোৱালি ধৰে। তেতিয়া সি বাহুৰ আৱৰণ পাই সান্তনা লাভ কৰি নাকান্দি মনে মনে থাকে। এই আহাৰ, আশ্ৰয় আৰু আৱৰণ, এই তিনিটাৰ কাৰণে মানুহে জন্মৰ পৰাই কান্দে। এই খাদ্য, ঘৰ বাৰী আৰু উৰণ পিন্ধনৰ কাৰণে মানুহে জন্মৰ পৰা সংগ্ৰাম কৰে। আৰু এই তিনিটাৰ অভাৱতে মানুহৰ জীৱন সংকটপূৰ্ণ হৈ উঠে। মৃত্যুৱেই সুবিধা পাই জীৱন মাৰি পেলায়। এই তিনিটাৰ কাৰণে মানুহে জন্মৰ পৰা মৰণলৈকে কান্দে, যুঁজে। এইটোৱেই, এই তিনিটাৰ কাৰণে কন্দাই ৰাজনীতি, আচল ৰাজনীতি। নমস্কাৰ, এই কথাখিনি মোৰ নহয়, এই কথাখিনি বিষ্ণুপ্ৰসাদ ৰাভাৰ। বিশ্বাস কৰক, আজিলৈকে মই ক'তো ইমান ফাণ্ডামেণ্টেল ডেফিনেশ্যন অফ পলিটিক্স ক'তো মই পঢ়া নাই বা শুনাও নাই, যেতিয়ালৈকে এইখিনি পঢ়া নাছিলোঁ। আহাৰ, বস্ত্ৰ, বাসস্থান, এই তিনিটাৰ কাৰণে মানুহে জন্মৰ পৰা মৃত্যুলৈ কষ্ট কৰি থাকে, যুঁজি থাকে, হাহাকাৰ কৰি থাকে, আৰু ইয়াক লৈ ৰাজনীতিটো চলি থাকে। তেওঁ ইয়াত এইটো ক'ব খুজিছে। বা আমি এনেকৈও ভাবিব পাৰোঁ যে মানুহে জন্মৰ পৰা মৃত্যুলৈ, এইটো মোৰ নিজৰ চিন্তা, জন্মৰ পৰা মৃত্যুলৈ মানুহে একে ঠাইতে থাকিব বিচাৰে। কিন্তু পৰিৱৰ্তন অৱশ্যম্ভাৱী, পৰিৱৰ্তন হ'বই। আৰু যেতিয়া পৰিৱৰ্তন হয়, যেনেকৈ গৰ্ভৰ পৰা ওলাই মাটিত পৰিলে, মাকৰ পেটৰ পৰা ওলাই পৃথিৱীলৈ আহিলে, তেতিয়াই মানুহে এটা কমফৰ্টৰ পৰা ডিছকমফৰ্ট লাইফলৈকে ট্ৰেনজিশ্যন হয়। তেতিয়া মানুহৰ হাহাকাৰ হয়, আৰু হাহাকাৰৰ ফলত মানুহে কান্দে। আৰু কন্দাটোৱে হৈছে ৰাজনীতি। People has the tendency to be static, but change is inevitable. আৰু যেতিয়া চেঞ্জ হয়, তেতিয়া মানুহে কান্দে। আহাৰ, বস্ত্ৰ, বাসস্থান, these are attractors for the politics. আমি নতুন এটা অনুষ্ঠান আৰম্ভ কৰিছোঁ, যাৰ নাম ডিকোডিং বিষ্ণু ৰাভা। আজিৰ পৰা আৰম্ভ কৰিছোঁ, আজি 20 জুন, বিষ্ণুপ্ৰসাদ ৰাভা দিৱস। আপোনালোকক বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ শুভেচ্ছা জনালোঁ। বিষ্ণুপ্ৰসাদ ৰাভাক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ, আৰু আজিৰ অনুষ্ঠান আমি ইমানতে সামৰিছোঁ। অনুষ্ঠানটি মনত ৰাখিব, ডিকোডিং বিষ্ণু ৰাভা। ষ্টে টিউন, ফ'ল' কৰি থ'ব মোৰ পেজটো। ধন্যবাদ।